এনএছপিচি কৰ্তৃপক্ষই চৰম প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, মানসিক নিৰ্যাতন কৰিছে। সেয়েহে আমি অতিষ্ঠ হৈ আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ সন্মানীয় বুদ্ধিজীৱী সমাজক, অসম চৰকাৰ আৰু অসমৰ বিভিন্ন জাতীয় দল সংগঠনক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কথা হ'ল, আৰম্ভণিতে এনএছপিচি কৰ্তৃপক্ষই আমাৰ ভৱিষ্যতে পদসমূহ স্থায়ীকৰণ কৰা হ'ব বুলি বিভিন্ন স্থায়ী পোষ্টৰ এগেইনষ্টত ষ্টাফ নাৰ্ছ, ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ, প্লাম্বাৰ, কম্পিউটাৰ অপাৰেটৰ এনেধৰণৰ পোষ্টত আমাক বিনা এপইণ্টমেণ্টেৰে নিয়োগ কৰিছিল। তেখেতলোকে নিয়োগ কৰাৰ পাছত 2002 চনত অতি কৌশলপূৰ্ণভাৱে কুৰিচু প্ৰজেক্ট, ভূটানৰ কুৰিচু প্ৰজেক্ট আৰু মণিপুৰৰ লোকটাক প্ৰজেক্টৰ পৰা প্ৰায় 80-85জন ব্যক্তিক এনএছপিচিত স্থায়ীভাৱে নিয়োগ কৰিছিল। তেখেতলোকে মানে ভূটানত আৰু মণিপুৰত কণ্টেক্ট বেচিছত কাম কৰি আছিল। আজি 25টা বছৰে আমাক খুব সামান্য মাননীৰে আমাক কাম কৰাইছে। তেওঁলোকে এনএছপিচিত কৰা প্ৰত্যেকটো কাম A to Z কাম আমাৰ ৱৰ্কাৰে কৰে। আপোনালোকে সকলোৱে জ্ঞাত চাগে, সেইটো আমাৰ অলপ আগত অৱগত কৰা হৈছে। সকলোৱে জ্ঞাত যে এনএছপিচিত কৰা কম্পিউটাৰ অপাৰেটৰৰ পৰা ধৰি প্ৰত্যেকটো কাম, ড্ৰাইভাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক প্ৰত্যেকটো কামতে নাৰ্ছৰ পৰা ধৰি প্ৰত্যেকটো আমাক কণ্ট্ৰেক্টুৱেল ৱৰ্কাৰ হিচাপে তেওঁলোকে আমাক ৰাখিব ব্যৱস্থা কৰিছে। কিন্তু আটাইতকৈ দুখৰ কথা, বিনা এপইণ্টমেণ্টত 25 বছৰ দিনে আমাক এইদৰে খটাই ৰাখিছে। আমাক সামান্য মানুহ দিছে। এজন স্থায়ী পদত এজন ব্যক্তিয়ে স্থায়ীভাৱে ইমান বছৰে কাম কৰাত কোনো তেওঁলোকে মিনিমাম ৱেজেছ দিব পৰা ক্ষমতাটো এনএছপিচিৰ ৰুলত নপৰে। সেইটো মিনিমাম দ্য পে স্কেল এনএছপিচিৰ কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আছে, সেইখিনি তেওঁলোকে কৰিব লাগে। কিন্তু তেওঁলোকে সেইখিনি প্ৰতাৰণাৰ ব্যৱস্থা কৰিছে। ইয়াত অসম চৰকাৰৰ সহযোগিতা আছে, ভাৰত চৰকাৰৰ সহযোগিতা আছে, আমি নাজানো। আমি ইয়াৰ দ্বাৰা এটাই অৱগত কৰিব বিচাৰিছোঁ, অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুজ্ঞা দিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে অতি কম সময়ৰ ভিতৰত কমিশ্যনিঙৰ আগত